নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ সহায় হোৱাকৈ আগন্তুক পৰীক্ষাত যাতে তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰা তাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ বিষয় কাৰেণ্ট এফেয়াৰ্ছৰ এক নতুন সিৰিজ আৰম্ভ কৰিছোঁ। এই সিৰিজত কেৱল পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনসমূহ থাকিব আৰু তাৰ লগতে সংগতি ৰাখি বিভিন্ন ধৰণৰ জিকে কুৱেশ্যন কেনেকৈ আহিব পাৰে এইবোৰ এড কৰি দিয়া আছে। তোমালোকে চাই যোৱা ভিডিঅ'টো কেনেকুৱা, আৰু এই ভিডিঅ'ৰ যদি প্ৰশ্ন শুনি যদি তোমাৰ কাৰণে ইম্পৰ্টেণ্ট যেন লগা নাই তেতিয়াহ'লে তুমি ভিডিঅ'টো স্কিপ কৰিব পাৰা। প্ৰথমটো প্ৰশ্ন আজিৰ, হুইচ চিটি ৱাজ অফিচিয়েলি ডিক্লেয়াৰ্ড ইণ্ডিয়াছ ফাৰ্ষ্ট স্লাম ফ্ৰী চিটি। 2025 চনত কোনখন চহৰক আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথম বস্তিমুক্ত চহৰ হিচাপে ঘোষণা কৰা হৈছিল? 2025 চনৰ কোনখন চহৰক আচলতে বস্তিমুক্ত চহৰ, যাতে কোনো ধৰণৰ ভিলেজ নাই সেইটো, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হ'ব চণ্ডীগড়। চণ্ডীগড় চহৰখনক বস্তিমুক্ত চহৰ বুলি ঘোষণা কৰা হৈছে। তাৰপিছত চাওক 2 নম্বৰ প্ৰশ্ন, হু এপইণ্টেড এজ দ্য 13th চিফ ইনফৰমেশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ইন ডিচেম্বৰ 2025। ডিচেম্বৰ 2025ত ভাৰতৰ 13তম মুখ্য তথ্য আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল? এই কথাটো ইয়াতে এটা প্ৰশ্ন আছে। প্ৰশ্নটো হৈছে এইটোতো হ'ল প্ৰশ্নটোৱে, তাৰ লগত আৰু এটা প্ৰশ্ন যে 2025 চনত অৰ্থাৎ কিমানতম মুখ্য আয়ুক্ত এইটোও জানিব লাগিব। মুখ্য তথ্য আয়ুক্ত যিটো চিফ ইনফৰমেশ্যন কমিশ্যনাৰ, এইটো কিমান নাম্বাৰ আছিল সেইটো জানিব লাগে। এতিয়া গমে পাইছে 13th নম্বৰ, আৰু কোনজন ব্যক্তিক এই নিযুক্তি দিয়া হৈছিল সেইটো উত্তৰটো হৈছে অপশ্যন চি, ৰাজকুমাৰ গোয়েল। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, হু ৰিচিভড দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড ফৰ 2023 এট দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড 2025। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2025ত 2023 বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা কোনে লাভ কৰিছিল? অৰ্থাৎ এই বঁটাটো দিয়া হৈছিল 2025 চনত, কিন্তু 2023 বৰ্ষৰ ফাল্কে বঁটা। এতিয়া শুদ্ধ উত্তৰ কোন হ'ব? কোনজন ব্যক্তিক এই বঁটাটো দিয়া হৈছে? এইবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিটো হৈছে কাৰেক্ট এনচাৰ ইয়াৰে, অপশ্যন বি মোহনলাল। তেওঁক আচলতে 2025 বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা দিয়া হৈছিল। এতিয়া আমি যদি দাদা চাহেব ফাল্কে এৱাৰ্ডটো কি হয় এইটো যদি চাওঁ, কি আছে চাওক, দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড ইজ দ্য হায়েষ্ট অনাৰ ইন ইণ্ডিয়ান চিনেমা। অৰ্থাৎ ভাৰতীয় চিনেমাত কি হয়, দাদা চাহেব ফাল্কে এৱাৰ্ডটো হৈছে হায়েষ্ট অনাৰ। এই অনাৰটো আচলতে এই বঁটা কিমান চনৰ পৰা দিয়া হৈ আছে? 1969, অৰ্থাৎ 1969ৰ পৰা এই বঁটা দিয়া হৈছে, 1969 চনৰ পৰা। নেমড আফটাৰ দাদা চাহেব ফাল্কে, এই বঁটা দাদা চাহেব ফাল্কেৰ তেওঁক সম্বোধন জনাই বা তেওঁক অভিবাদন জনাই এই বঁটাটো দিয়া হয়। তেওঁক দ্য ফাদাৰ অফ ইণ্ডিয়ান চিনেমা বুলিও জনা যায়। এইবোৰ জিকেৰ লগত কুৱেশ্যন, জিকেৰ নিচিনা প্ৰশ্ন আহিব পাৰে জিকে টাইপত। আৰু এই বঁটা আমাৰ ভাৰতীয় গভৰ্ণমেণ্টে দিয়ে, ইণ্ডিয়ান গভৰ্ণমেণ্ট, আৰু প্ৰেজেণ্টেড এট নেশ্যনেল ফিল্ম এৱাৰ্ড চেৰেমনি। এতিয়া পৰীক্ষাত সুধিব পাৰে দাদা চাহেব ফাল্কে বঁটা কেতিয়া দিয়া হয়? সেইটো হৈছে নেশ্যনেল ফিল্ম এৱাৰ্ড চেৰেমনিত এই বঁটাটো দিয়া হয়। এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত পাৰ্পছখিনি যদি তোমালোকে চাই লোৱা, দ্য এৱাৰ্ড ৰিকগনাইজ লাইফ টাইম কণ্ট্ৰিবিউশ্যন টু ইণ্ডিয়ান চিনেমা। ইট ইজ নট ফৰ এ ছিংগল ফিল্ম অৰ ইয়াৰ বাট ফৰ অভাৰঅল ইম্পেক্ট এণ্ড এক্সেলেঞ্চ ইন দ্য ফিল্ম ইণ্ডাষ্ট্ৰী। যদি ব্যক্তিজন ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত ভালদৰে জড়িত হয় আৰু তেওঁ যদি এটা ইম্পেক্ট ক্ৰিয়েট কৰিব পাৰে তেতিয়াহ'লে এই বঁটাটো দিয়া হয়। হু কেন ৰিচিভড ইট? চাওক কোনে কোনে এই বঁটাটো লাভ কৰিব পাৰে। এক্টাৰ্ছ এণ্ড এক্ট্ৰেছেছ, ডাইৰেক্টৰ্ছ, প্ৰডিউচাৰ্ছ, মিউজিক কম্প'জাৰ্ছ এণ্ড টেকনিচিয়ানছ এণ্ড আদাৰ ফিল্ম পাৰ্চনেলিটিজ। ফিল্মৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকক আচলতে এই বঁটাটো দিয়া হয়। এইখিনিও মোৰ কাৰণে ইম্পৰ্টেণ্ট যেন লাগিছে, এতিয়া আপোনালোকে গম পাব। এৱাৰ্ড ইনক্লুডেডছ, এই এৱাৰ্ডত কি কি বস্তু থাকে?
গোল্ডেন লটাছ অৰ্থাৎ স্বৰ্ণকমল থাকিব, তাৰপিছত কেছ প্ৰাইজ থাকিব আৰু লগতে চাৰ্টিফিকেট অফ অনাৰ, এই তিনিটা বস্তু দিয়া হয়। ফাৰ্ষ্ট ৰেচিপিয়েণ্ট আছিল দেৱিকা ৰাণী 1969, অৰ্থাৎ প্ৰথমজন ব্যক্তি আছিল দেৱিকা ৰাণী, যোনে দাদা চাহেব ফাল্কে এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় লাইক কৰিব আৰু মোৰ এফৰ্টখিনি চাব। যদি তোমালোকে ভাবিছা যে ইয়াৰে PDF-খিনি বিচাৰা, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম লিংকটোত তোমালোকে জইন হ'ব পাৰা। সেই টেলিগ্ৰাম লিংকৰ জৰিয়তে তোমালোকে ইয়াৰে PDF-খিনি পাই যাবা। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া টু এষ্টাব্লিছ এ ছিনিয়ৰ চিটিজেনছ কমিশ্যন? ভাৰতৰ জ্যেষ্ঠ নাগৰিক আয়োগ স্থাপন কৰা প্ৰথমখন ৰাজ্য কোনখন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কেৰেলা। তাৰপিছত 5 নম্বৰ প্ৰশ্ন, এজ অফ ডিচেম্বৰ 2025 হাউ মেনি ৰামছাৰ চাইটছ আৰ দেয়াৰ ইন ইণ্ডিয়া? ডিচেম্বৰ 2000 অৰ্থাৎ 2025 পৰ্যন্ত ভাৰতত মুঠ কিমানটা ৰামছাৰ ছাইট আছে? ভাৰতত যদি আমাৰ সৰ্বমুঠ চোৱা যায় ডিচেম্বৰ 2025 পৰ্যন্ত কিমানটা আছে? 96টা ৰামছাৰ ক্ষেত্ৰ আছে তোমালোকে। আৰু ইয়াৰ লগতে এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ডিচেম্বৰ 2025লৈকে। তাৰপিছত সৰ্বমুঠ যদি সোধে তেতিয়া 96 হ'ব। তোমালোকৰ কাৰণে এটা কমেণ্ট থাকিল যে নেম অফ দি অনলি ৰামছাৰ ছাইটছ অফ আছাম, অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নামটো কমেণ্ট কৰি জনাবলগীয়া। এতিয়া এই ৰামছাৰ ছাইটছ কি হয় তাৰ বিষয়ে যদি অলপ আমি জানি লওঁ তেতিয়া চাব যে ৰামছাৰ ছাইটছ কি? ৰামছাৰ ছাইটছ হৈছে সেইবোৰ জলভূমি যিবোৰক ৰামছাৰ কনভাৰ্চেশ্যনৰ অধীনত আন্তৰ্জাতিক গুৰুত্বপূৰ্ণ বুলি স্বীকৃতি দিয়া হয়। মানে ৰামছাৰ হৈছে এখন সংস্থা আৰু এই সংস্থাই কি কৰে, যিবোৰ জলভূমি আছে এইবোৰক আন্তৰ্জাতিক অৰ্থাৎ আমাৰ কাৰণে এইবোৰ গুৰুত্বপূৰ্ণ, সেইকাৰণে এই স্বীকৃতিটো দিয়া হয়। ৰামছাৰ কনভেনশ্যনটো কেতিয়া আহিছিল? 1971 ৰামছাৰ কনভেনশ্যন আহিছিল। স্থান হৈছে ৰামছাৰ, ইৰাণত। এইটো পৰীক্ষাত এটা প্ৰশ্ন দিব পাৰে যে ৰামছাৰ কোন ঠাইত আছে? এইটো হৈছে ইৰাণত। উদ্দেশ্য হৈছে জলভূমিৰ সংৰক্ষণ আৰু যুক্তিসংগত ব্যৱহাৰ। ভাৰত আৰু ৰামছাৰ ছাইটছ, এতিয়া ভাৰত ইয়াৰ লগত কেনেকৈ লগ হৈ আছে? 1982 চনত ৰামছাৰ কনভেনশ্যনত ভাৰতে যোগদান কৰিছিল আৰু ভাৰতৰ কিছুমান ইম্পৰ্টেণ্ট ৰামছাৰ ছাইটছ তলত মই তুলি ধৰিছোঁ আৰু বহুত আছে। ইয়াতে এইবোৰ হৈছে ইম্পৰ্টেণ্ট, পৰীক্ষাত প্ৰশ্নবোৰ সোধে যে এইবোৰ ৰামছাৰ ছাইটছ আচলতে কোনখন ষ্টেটত আছে, সেইটো পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে। মই 1 নম্বৰত দিলোঁ চিল্কা হ্ৰদ আছে উৰিষ্যাত। তাৰপিছত হাষ্টমকোটা হ্ৰদ সেইটো হৈছে কেৰেলাত। তাৰপিছত লোকটক হ্ৰদ সেইটো হৈছে মণিপুৰ আৰু আমাৰ অসমৰ দ্বীপৰ বিল। নিশ্চয় তোমালোকে বুজি পাইছা যে আচলতে কেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহিব পাৰে। মই তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগতে তাৰ লগত ইম্পৰ্টেণ্ট কেনেকুৱা GK কুৱেশ্যনবোৰ আহিব পাৰে সেইখিনিও মই দি যাবৰ কাৰণে চেষ্টা কৰি আছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰিব পাৰা আৰু ভিডিঅ'টোৰ তলত এটা ধুনীয়া চাই কমেণ্ট কৰিব পাৰা। আজিৰ বাবে এইখিনি, নতুন ভিডিঅ'ৰ জৰিয়তে আকৌ পুনৰ লগ পাম। ধন্যবাদ।